ইতিমধ্যে ৰাজ্যৰ কেউদিশে প্ৰকৃতিৰ যি ধ্বংসৰূপ বা প্ৰকৃতিৰ যি ৰুষ্টৰূপ সেয়া সকলোৱে দেখিছে আৰু গুৱাহাটী মহানগৰীও ব্যতিক্ৰম নহয়। এজাক বৰষুণৰ পাছত কৃত্ৰিম বানপানী তাৰ সমান্তৰালভাৱে ভূমিস্খলনৰ ঘটনা নিতৌ পোহৰলৈ আহিছে। আমি কালি বা পৰহিৰ দিনটোতো ভূমিস্খলনৰ আপোনালোকক খবৰ দিছিলোঁ, কিন্তু আজি নতুনকৈ খবৰ আহিছে গুৱাহাটীৰ দুটাকৈ প্ৰান্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এটা হৈছে কাহিলীপাৰা নিজৰা পথ আৰু দ্বিতীয়টো স্থান হৈছে উদালবাক্ৰা বিবেকানন্দ পথ। বৰ্তমান আমি উদালবাক্ৰা বিবেকানন্দ পথত উপস্থিত আছোঁ। এটা বাসগৃহ, তাৰ সন্মুখ ভাগৰ যিটো পথ বা যিখন গাৰ্ডৱাল আমি দেখুৱাইছোঁ এই মুহূৰ্তত, সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দীপেন তহবিলদাৰ আছে, তেওঁ সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে। সম্পূৰ্ণ আচলতে সেই পথছোৱা, ঘৰলৈ যোৱা যিটো পথ আছে সেই পথছোৱা গাৰ্ডৱালৰ সহিতে খহি আহে। কাৰণ কালি নিশাৰ ভাগত যিহেতু বৰষুণ হৈছিলে আৰু সেই বৰষুণৰ ফলতেই যি পাহাৰৰ মাটি আছিলে সেয়া মাটি এক প্ৰকাৰ ঢিলা হৈ গৈছিলে আৰু যি গাৰ্ডৱাল সেই গাৰ্ডৱালৰ ভৰ এক প্ৰকাৰ খহিব নোৱাৰি গাৰ্ডৱালৰ সহিতে খহি পৰে। যথেষ্ট ক্ষয় ক্ষতি হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। কথমপি আচলতে প্ৰাণ ৰক্ষা পৰিছে ইয়াত থকা স্থানীয় লোকসকলৰ বুলি ক'ব লাগিব, কাৰণ সেই সময়ছোৱাত যিটো স্থানত মাটি খহিছে তাত কোনো বাসগৃহ নাছিলে বা কোনো লোক তাত নাছিলে। পুৱতি নিশাৰ ঘটনা, পুৱা প্ৰায় 4 বজাৰ সেই ঘটনা সংঘটিত হৈছিলে। স্থানীয় লোকসকল আছে, তেওঁলোক যথেষ্ট আতংকিত হৈ আছে, কাৰণ এনেধৰণৰ ঘটনা পূৰ্বতে হোৱা নাছিলে। এইটো প্ৰান্তত প্ৰথমটো ভূমিস্খলনৰ ঘটনা আৰু যাক লৈ যি অঞ্চলবাসী আছে বা স্থানীয় যিখিনি ৰাইজ আছে তেওঁলোক যথেষ্ট শংকাত আছে। প্ৰশাসনৰ তৰফৰ পৰা লোকসকল আহিছিলে, তেওঁলোকে ইয়াৰ স্থান পৰিদৰ্শন কৰিছে, যাৱতীয় যিখিনি ব্যৱস্থা আছে সেইখিনি তেওঁলোকে কৰাৰ আশ্বাস দিছে। কিন্তু কথাটো হৈছে যে এনেকৈ প্ৰত্যেক দিনাই এতিয়া নতুন নতুন ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত। এজাক বৰষুণৰ পাছতে যেনেকৈ কৃত্ৰিম বানপানী হয় সমান্তৰালভাৱে, কিন্তু এতিয়া ভূমিস্খলনো নতুন কথা নহয় গুৱাহাটী মহানগৰীত। মই অকণমান জানিবলৈ যত্ন কৰিম, যিহেতু আপোনালোকৰ চুবুৰীয়াই হয় এইটো অঞ্চলতে এই ঘটনাটো সংঘটিত হ'ল। কিমান সময়ৰ ঘটনা, কেনেকৈ কি হ'ল? ৰাতিপুৱা 4:50 ঘটনাটো হ'ল। তো মই সতীৰ্থ জাৰ্নেলিষ্ট ভিডিঅ' অলপ আছিলে, সিও গাড়ীটো লৈ আহিছে, মই মানে নিউজৰ পৰা আহিছে, সিও নিউজৰ পৰা আহিছে। সি মানে ইয়াতে গাড়ীটো ৰাখি কিনে সি ঘৰত সোমাল, মই এবাৰ ঘৰত সোমাল। তাৰপিছতে এইটো ঘটনা হ'ল। তাৰপিছত গাড়ীটো আমি ৰক্ষা কৰিব পৰা নাই। এইপিনে পৰা কেনেকুৱা অৱস্থা চাই গোটেই ৰাস্তা খহি গ'ল। তাৰপিছত কি হ'ল, এইপিনে আকৌ মানে চবেই আহিছে, অৱশ্য DCও আহিছে, ADCও আহিছে, তাৰপৰা আমাৰ যিবিলাক আছে চবেই আহিছে ইয়াতে আহি কাৰণে চালে। কিন্তু এতিয়াতো মানে হেৰি কৰাৰ কোনো ব্যৱস্থা নাই, আপুনি নিজে চাই আছে। নিশ্চয়কৈ খুৰা, যিহেতুকে আপুনিও এই অঞ্চলৰ বাসিন্দা, এই ঘটনা আগতে এনেকৈ হৈছিলে নে এইবাৰ প্ৰথম এনেকৈ? নাই, আগতে হোৱা নাছিল। আগতে গাৰ্ডৱাল নাছিল, যদিও গাৰ্ডৱাল দিয়াৰ পিছত এই প্ৰথমটো ঘটনা হ'ল। এই প্ৰথমটো, আগত এইবিলাক আমি দেখাই নাই। বা বৰষুণ ইয়াৰ আগতো বহুত বৰষুণ দিছে, কিন্তু আমাৰ ইয়াত আজি যেনেকুৱা ঘটনাটো হৈছে আগত এনেকুৱা ঘটনাটো হোৱা নাছিল। এই প্ৰথমতে হ'ল গাৰ্ডৱাল ভাঙি পেলাই আমাৰ অহা যোৱা ৰাস্তাটো যিটো, এই ৰাস্তাটো আমাৰ একদম বন্ধ হৈ গ'ল। এতিয়া অহা যোৱা ৰাস্তাটোৰ কাৰণে, অহা যোৱাৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে যে আমি আমাৰ ঘৰলৈ যাম কেনেকৈ আৰু ঘৰৰ পৰা ওলাম কেনেকৈ। খাবলৈতো লাগিব, বজাৰ কৰিব লাগিব, কৰ্মস্থানত যাব লাগিব। সেই কৰ্মস্থানত যোৱাটোৱে আমাৰ কাৰণে বৰ অসুবিধা হৈছে। আজি প্ৰশাসনৰ লোক আহিছিলে, তেওঁলোকে কি আশ্বাস দিছে? আশ্বাসটো এনেকৈ দিয়া নাই, একো চাই চিন্তি গৈছে। তো কৈছে যে আমি চাই আছোঁ, কি কৰিব পাৰোঁ এইটো, এনেকুৱা কৈ আছে, আৰু বেলেগ কিবা কোৱা নাই। নিশ্চয় ভয় আৰু শংকাৰ মাজত এতিয়া অঞ্চলবাসী বাস কৰিব লগা হৈছে। একদম 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 পূৰা একদম। আমি ভয় মানে কি, ভয়টো আমি ঘৰলৈ যোৱাটোৱে, আমাৰ যেতিয়া ৰাস্তাটোৱে নোহোৱা হৈ গ'ল, আমি আমাৰ ইয়াৰ পৰা উঠি পেলাই যিটো ঘৰলৈ যাম, এই ঘৰলৈ যোৱা ৰাস্তাটোৱে যেতিয়া নাইকিয়া হৈ গ'ল, সেইটোৱে আমাৰ ভয় হৈছে যে ৰাতি আমি, কোনোবাই ৰাতি 9টাত আহে, কোনোবাই ৰাতি 10টাত আহে, কোনোবাই 11টাত আহে। সেই লাইটটোও কাটা গ'ল, কিয় সিহঁতে কৈছে যে এইটো বৰ ৰিস্কি, আমি লাইনটো ইয়াৰ পৰা কাটি থৈ যাওঁ। যেতিয়া এন্ধাৰত আমি যাব লাগে, তেতিয়া আমাৰ ৰাস্তা নোহোৱা হ'লে আমি ঘৰলৈ কেনেকৈ যাম, এইটোৱে এটা বৰ চিন্তাৰ কাৰণ হৈ উঠি আছে। নিশ্চয়কৈ আছে পৰিৱেশ আমি দেখুৱাইছোঁ। এনেকৈ এতিয়া ন তথ্য পোহৰলৈ আহিছে, বিভিন্ন স্থানৰ খবৰ পোহৰলৈ আহিছে বৰষুণৰ পাছতে। আচলতে পৰিৱেশ আমি আপোনালোকক দেখুৱালো, যিহেতু বৰষুণ নেৰানেপেৰাকৈ হৈ আছে গুৱাহাটী মহানগৰীত, আৰু যাৰ ফলত এতিয়া ভূমিস্খলনৰ ঘটনা ইটোৰ পাছত সিটো সংঘটিত হৈছে। আৰু আজি পুৱাৰ ভাগতে দুটাকৈ স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।